গুৱাহাটী শোধনাগাৰৰ অতিথিশালাত ছেক্স ৰেকেট আৰক্ষীৰ জালত শোধনাগাৰৰ কৰ্মচাৰী সুন্দৰী যুৱতীৰ সৈতে নৈশ অভিসাৰ শোধনাগাৰৰ কৰ্মচাৰীৰ এই নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ গংগোত্ৰী গেষ্ট হাউচ এই গেষ্ট হাউচটোলৈ প্ৰতিদিনে আহে বিভিন্ন প্ৰান্তৰ লোক কিন্তু আপুনি শুনি আচৰিত হ'ব এই গেষ্ট হাউচটোত প্ৰকৃততে চলে কি এইগৰাকী ধেমাজিৰ সুন্দৰী যুৱতীক নিশা গেষ্ট হাউচটোলৈ আনিছিল দিগবৈ শোধনাগাৰৰ কৰ্মচাৰী বিশ্বনাথ চক্ৰৱৰ্তীয়ে শনিবাৰে যুৱতীগৰাকীক ডেটিং জংগল এপৰ জৰিয়তে 10,000 টকাত বুক কৰে বিশ্বনাথে আৰু তাৰ পিছত যুৱতীগৰাকীৰে যুৱকৰ নৈশ অভিসাৰ এই দেওবাৰৰ পুৱাৰ দৃশ্য দেওবাৰে অতিথিশালাৰ পৰা ওলাই অহা যুৱতীগৰাকীক প্ৰত্যক্ষ কৰে নিৰাপত্তাৰক্ষীয়ে আৰু তাৰ পাছতে নিৰাপত্তাৰক্ষীয়ে খবৰ দিয়ে নুনমাটি আৰক্ষীক অৱশেষত নুনমাটি আৰক্ষীয়ে ধৰি বান্ধি আনে বিশ্বনাথ আৰু যুৱতীগৰাকীক সম্প্ৰতি আৰক্ষীৰ আলহী দুই যুৱক যুৱতী ব্যুৰো ৰিপৰ্ট NKTV+।